পৰ্বতজোৰা মহিলা বজাৰ গৃহৰ আধাৰশিলাৰ শুভ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰে। আজি বিটিআৰ কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা মহকুমাৰ অন্তৰ্গত চেঁচাপানী আবণ্টন দিয়ে 22 লাখ টকীয়া মহিলা বজাৰ গৃহৰ শুভ উদ্বোধন কৰে। উক্ত আধাৰশিলাৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে UPPL দলৰ জিলা সভাপতি প্ৰসেন কুমাৰ ব্ৰহ্ম, সাধাৰণ সম্পাদক সেলিম আহমেদ খান, TCLCৰ চেয়াৰমেন উত্তম হাজোৱাৰী, মিজানুৰ ৰহমানকে আদি কৰি ভালেসংখ্যক UPPL দলৰ নেতৃবৃন্দ উপস্থিত থাকে। আৰু বিগত 17টা বছৰত কোনো এটা ৰাজনৈতিক দলে নকৰা কাম কাজ কৰি দেখুৱালে UPPL তথা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো চৰকাৰে। সংবাদ মাধ্যমৰ আগত নেতাগৰাকীয়ে কয় যে বিটিআৰৰ প্ৰতিটো জনগোষ্ঠীৰ সন্মান জনাই পৰ্বতজোৰা চেঁচাপানী মহিলা বজাৰ গৃহ নিৰ্মাণৰ আবণ্টন দিয়ে 22 লাখ টকা প্ৰমোদ বড়ো চৰকাৰখনে। আজি আমি বিটিআৰ চৰকাৰক ধন্যবাদ যাচিব লাগিব যে আমাৰ যিটো মংলাজৰা প্ৰাইমাৰী আণ্ডাৰত যিটো আমাৰ দৈগুচু বাজাৰ বুলি কয় ইয়াত, এইটো আমি 22 লাখ টকাৰ এই চেংচনটো পাইছোঁ যে উমেন্স মাৰ্কেটিং ছেট হিচাপে। তো এই অঞ্চলৰ ৰাইজসকল সকলোৱে আনন্দিত হৈছোঁ, যিহেতু ইয়াত মানে ভাল এনেকৈ মাৰ্কেটিং ছেট নাছিল, সেইটো পাই পেলাই এতিয়া ইয়াত দোকান বজাৰ কৰাৰ কাৰণে বহুত সুবিধা হ'ব। সেইটো কাৰণে প্ৰমোদ বড়ো ছাৰক এই অঞ্চলৰ ৰাইজসকল চবে ধন্যবাদ দিছোঁ। প্ৰমোদ বড়ো চৰকাৰে কিয় গুৰুত্ব দিছে মহিলাক? হয়, মহিলা গুৰুত্ব দিয়া নাই হয় মহিলাসকলক। এতিয়া আমাৰ প্ৰমোদ বড়ো ছাৰৰ যিটো বিটিআৰ চৰকাৰ চলাই আছে, তাৰ মহিলাসকলকো মানে বহুত গুৰুত্ব দিছে, যিহেতু পুৰুষৰ লগতে মহিলাসকলো আগবাঢ়ি যাব লাগিব। সেইটোৰ কাৰণে মহিলাসকলক বহুত মানে গুৰুত্ব দি আছে। তাই এনেকৈ বহুত মানে মহিলাসকলৰ কাৰণে বহুত আঁচনি লৈ পেলাই আজিৰ তাৰিখত প্ৰমোদ বড়ো ছাৰে কাম কৰি আছে। এই হিচাপে মানে ছাৰক ধন্যবাদ যাচিব লাগিব। এইখন যিটো আপোনালোকে আধাৰশিলা আজি স্থাপন কৰিলে, এইখন অঞ্চলৰ বা মানে পৰ্বতজোৰাৰ মহিলাৰ ক্ষেত্ৰত কেনেকুৱা সুবিধা হ'ব? ইয়াত আমাৰ পৰ্বতজোৰা হিচাপেতো মানে ক'ব গ'লে বহুত আনন্দিত যে মহিলাসকলৰ কাৰণে, কিয়নো আমাৰ পৰ্বতজোৰা হিচাপে এনেকৈ মানে উমেন্স যিটো মাৰ্কেটিং ছেট সেইটো কোনো ঠাইতে নাই। ইয়াত আমাৰ প্ৰমোদ বড়ো ছাৰে ইয়াত দিছে। এইটোৰ কাৰণে এই অঞ্চলত যিমানখিনি মহিলা আছে হয়তো আনন্দিত হৈছোঁ। পৰ্বতজোৰাৰ পৰা নুৰ ইছলাম শেখৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।